চাপৰ বজাৰৰ মাজমজিয়াত নিষিদ্ধ কফ চিৰাপৰ ৰমৰমীয়া বেহা। নিষিদ্ধ কফ চিৰাপ বিক্ৰী কৰিবলৈ আহি আটক এটা সৰবৰাহকাৰীক। আটক সৰবৰাহকাৰীটো নিত্য বজাৰৰ আমিনুল ইছলাম বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি চাপৰ বজাৰত এই আমিনুলে চলাই আহিছিল নিষিদ্ধ কফ চিৰাপৰ বেহা। অৱশেষত চাপৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এখন বাইক সহ জব্দ কৰে নিষিদ্ধ কফ চিৰাপ। জব্দকৃত বাইকখনৰ নম্বৰ AS17M3239। আটকাধীন আমিনুলে পূৰ্বেও নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ গোচৰত জেল হাজতলৈ গৈছিল। ঘটনা সংক্ৰান্তত চাপৰ আৰক্ষীৰ তদন্ত অব্যাহত। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আপনার নামটা কি? হ্যাঁ কি গলা? হ্যাঁ কিলা কোথায় গেছেন স্যার? একজন দিয়ে গেছে। মানে ইয়াতে হুলস্থুল আজি এতিয়া এফেকশ্যন হৈ আছে না, ইয়াতে আহি চাওঁ যে অচি ছাৰে নিজে ইয়াতে পালচাৰ বাইক এটা ধৰিছে। আহি চালোঁ কফ চিৰাপৰ বটল আছিল। আমিনুল নিত্য বজাৰত খাওঁ। পালচাৰ বাইক আছিল, 10টা কফ চিৰাপৰ বটল আছে। 10টা বটল আছে। ধন্যবাদ দিম চাপৰা অচি ছাৰক ধন্যবাদ দিম। এনেকৈ বয়স হয় না সেলফি এটা উঠি থৈ দিওঁ তাতকে এইফালে চাব এইটো আমার খুশি করছে খালি কিরকির করে হ্যাঁ